Hello students, আজি ভিডিওটো সেই সকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলে অলৰেডি গ্ৰেজুৱেচন কৰিবলৈ তেওঁলোকে এডমিশন লৈছে কোনোবা হয়তো BA BSc BCom কৰিব বা যিসকলে পিছৰ অৱস্থাত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তেওঁলোকে গ্ৰেজুৱেচন কৰিম বুলি ভাবিছে এতিয়া প্ৰথম প্ৰশ্নটো হ'ল যে গ্ৰেজুৱেচন কৰাৰ পিছত আমাৰ হাতত কি অপৰচুনিটিজ আহে আমি কি চাকৰি কৰিব পাৰো বা কি কেনে ধৰণৰ আগবাঢ়িব পাৰো এটা কথা এইখিনি কথা ডিসকাস কৰাৰ আগতে আমি জাস্ট এটা কথা ডিসকাস কৰো যে আমি এটা মাইন্ডসেট আমি উলিয়াই দিব লাগিব আমি এটা কথা মূৰৰ পৰা উলিয়াই দিব লাগিব যে গ্ৰেজুৱেচন কৰিলে আমাৰ এটা বহুত ডাঙৰ পৰিৱৰ্তন হয় মানে লাইফত এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'ব বা গ্ৰেজুৱেচন কৰাৰ পিছত মই এটা চাকৰি এটা পাম সেইটো মেন্টালিটি একেবাৰে এৰি দিব লাগিব কাৰণ গ্ৰেজুৱেচনে আমাক কি কৰে এটা সাৰ্টিফিকেট গ্ৰেজুৱেচনে আমাক এটা সাৰ্টিফিকেট দিয়ে অনলি এটা সাৰ্টিফিকেট দিয়ে আৰু এটা সময় তেনেকুৱা আছিলে যে গ্ৰেজুৱেচন কৰাৰ পিছত বহুতে সন্মান দিয়ে যে বা ই ডিগ্ৰী পাছ কৰা দেই ল'ৰাটো ডিগ্ৰী পাছ কৰা ছোৱালীজনী ডিগ্ৰী পাছ কৰা তো বহুতে সন্মান দিয়ে বা এটা সময় এনেকুৱা আছিলে যে গ্ৰেজুৱেচন কৰাৰ পিছত বহুতে চাকৰি পাবলৈ সক্ষম হয় বিভিন্ন ডিপাৰ্টমেণ্টত গ্ৰেজুৱেচন বিচাৰে তো গ্ৰেজুৱেচন গৈ পেলাই তেওঁলোকে এপ্লাই কৰে পাই যায় যেতিয়া কম্পিটিশন কম আছিলে কিন্তু এতিয়া বৰ্তমান সময়ত যি কম্পিটিশনৰ যুগ চলিছে আৰু প্ৰত্যেক ঘৰতে মই ক'বলৈ গ'লে গ্ৰেজুৱেট ষ্টুডেণ্ট আছে গতিকে আজিকালি কিন্তু আগৰ দিনবিলাক নাই আজিকালি যেহেতু প্ৰত্যেক ঘৰতে গ্ৰেজুৱেট হলে গতিকে কোনেও সেইটো সন্মানৰ চকুৰেও নাচায় যে গ্ৰেজুৱেচন কি কৰিছে বা নাই কৰা সেইটো মানে গ্ৰেজুৱেচন কৰিলে কোনো পাত্তা নিদিয়ে কিন্তু এটা কথা হেতু আহে যে গ্ৰেজুৱেচন কৰাৰ পিছতে ইমিডিয়েটলি মানে পিছদিনাখনৰ প্ৰায় আৰু এটা মানে মানুহৰ আহি যায় মানুহৰ কথাবিলাক আহি যায় ঘৰুৱা প্ৰেছাৰ আহি যায় বা বাহিৰৰ মানুহৰ এটা প্ৰেছাৰ আহে যে এটা গ্ৰেজুৱেচন কৰিলি এটা কি কৰিবি বা কেইদিনমান পিছত এনেকুৱা হ'ব ই গ্ৰেজুৱেচন কৰিলে কৰিবলৈ ঘৰত বহি আছে ডাঙৰ কথা যে ই গ্ৰেজুৱেচন কৰিবলৈ ঘৰত বহি আছে একো নকৰে ঘূৰি ফুৰে সি কি কৰি আছে সি জানে সি হয়তো চাকৰি কাৰণে ট্ৰাই কৰি আছে বেলেগত ট্ৰাই কৰি আছে কিন্তু মানুহৰ তাক কি কৰিব প্ৰেছাৰাইজ কৰিব বস্তুখিনি মানুহে কি কৰিব পিছত কথা পাতিব তাৰ যে ই গ্ৰেজুৱেচন কৰিবলৈ কি কৰি আছে ঘৰত বহি আছে এটা গ্ৰেজুৱেচন কৰাৰ পিছতো বহুতে কি কৰে ধৰা সৰু সুৰা কিবাত সোমাই গ'ল লাইক কোনোবাই হয়তো টমটম চলাই আছে বা কোনোবাই হয়তো টেম্পু চলাই আছে বা বেলেগ কিবা কৰি আছে মই সেইটো কোৱা নাই যে যিকোনো প্ৰফেশ্যন কোনোবা টেম্পু চলাক বা কোনোবা টমটম চলাক সেইটোত কোনো ধৰণৰ প্ৰব্লেম নাই তো প্ৰব্লেমটো কি হৈছে আমাৰ সোসাইটি মেন্টালিটি লৈ পেলাই মানুহে কি কৰিব মানুহে ক'ব যে ই গ্ৰেজুৱেচন পাছ কৰিছে এটা কি কৰি আছে সি টমটম চলাই আছে বা টেম্পু চলাই আছে বা কিবা এখন দোকানত কাম কৰি আছে তো বস্তুবিলাক কি হয় গ্ৰেজুৱেচন কৰাৰ পিছত আমি যোনটো ভাবো আমি যোনটো মেন্টালিটিৰে গ্ৰেজুৱেচন কৰিব গৈছো বা এতিয়া আমি কৰি আছো একচুয়ালি কি হয় পিছৰ অৱস্থাত আমি দেখা যায় যে গ্ৰেজুৱেচনটো আমাৰ কি হয় এটা প্ৰেছাৰ হৈ পৰে তেতিয়া এনেকুৱা লাগে যে মই গ্ৰেজুৱেচনটো কিয় কৰিলো এনেই কৰিলো বেকাৰ কৰিলো বহুতে এইটো ফিল কৰে যে মই গ্ৰেজুৱেচনটো বেকাৰ কৰিলো হায়াৰ সেকেন্ডাৰী পিছতে মই কিবা এটা কৰা ভাল আছিল আৰু সেইটো কাৰণে এতিয়া বহুতে কিন্তু কি কৰে তেওঁলোকে হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত গ্ৰেজুৱেচনৰ মাথা নেমাৰি তেওঁলোকে বেলেগ লাইনত গুচি যায় কোনোবা হয়তো নিট দিয়ে কোনোবা JEE দিয়ে বা কোনোবা বি ফাৰ্ম সেইবিলাক আৰু কৰে বেলেগ লাইনত তেওঁলোকে গুচি যায় এতিয়াতো কথাটো হ'ল যে এতিয়া যে যিসকলে ভাবিছে যে মই গ্ৰেজুৱেচন কৰিম তেওঁলোকে কিদৰে আগবঢ়া উচিত মই সেইটো কোৱা নাই যে গ্ৰেজুৱেচন তোমালোকে নকৰিবা কিন্তু গ্ৰেজুৱেচনৰ লগত আমি কি কৰিব লাগিব সেইটো আমি কথা চিন্তা কৰিব লাগিব কথাটো হ'ল এনেকুৱা আমি গ্ৰেজুৱেচন এডমিশন ললো আৰু গ্ৰেজুৱেচনৰ আজিকালি কি হৈছে আগত 3 বছৰ আছিল আজিকালি 4 বছৰীয়া হৈ গ'ল কাৰণ ইয়াতে বহুত ধৰণৰ ৰিসাৰ্চৰ কথা কোৱা হৈছে NEP মতে আৰু ইয়াতে B.Ed টো ইনক্লুড কৰা হৈছে এতিয়া কথাটো হ'ল যে আমি 4 বছৰ যে পঢ়িম এই 4 বছৰীয়া জাৰ্নিটো কিন্তু খুব ধুনীয়া হ'ব এই 4 বছৰ জাৰ্নিটো কি হ'ব খুব ধুনীয়া হ'ব কাৰণ আমি কলেজত যাম ক্লাছ কৰিছো নকৰিলেও কেতিয়াবা হয়তো হৈ যায় কেতিয়াবা আমি কেউ যা কলেজৰ পৰা ফুৰিবলৈ গলো বিভিন্ন ধৰণৰ ফ্ৰেচাৰ্ছ পাতা হ'ল তাত তো গোটেই এটা এনজয়মেন্ট মাহৌল এটা হৈ যাব 4 বছৰ 3 বছৰ 4 বছৰ কি হৈ যাব এটা এনজয়মেন্টৰ মাহৌল এটা হৈ যাব তো এই যে এনজয়মেন্টৰ মাহৌলটো পালো আমি 4 বছৰটো খুব চকু মুদি পেলাই আমাৰ কি হৈ যাব খুব এনজয় কৰোতে গুচি যাব তাৰ পিছত সেই কলেজ শেষ হোৱাৰ পিছদিনাখনৰ পৰাই আমাৰ এটা কি আহিব দায়িত্ব আহি যাব ঘৰৰ পৰা এটা আহিব কি তই এটা গ্ৰেজুৱেট পাছ কৰিলি তই গ্ৰেজুৱেট হৈ গলি গতিকে এক্সপেক্টেশন বিলাক বাঢ়ি যাব ঘৰৰ মানুহৰ হক বা সোসাইটি আশে-পাশে মানুহৰ হক যি এটা গ্ৰেজুৱেচন কৰিলে গতিকে সি এটা কিবা এটা কৰিব এতিয়া কিবা এটা ভাল কৰিব হয়তো তোমাক কেইদিনমান পিছত সুধিব যে কি কৰি আছ আজিকালি চাকৰি কাৰণে এপ্লাই কৰা নাই নেকি মানে ট্ৰাই কৰিছ নাই কিবা চাকৰি কাৰণে কি কৰিম বুলি ভাবিছ তো এনে ধৰণৰ বস্তুবিলাক আহি থাকিব তোমালোকে সেই যে 4 বছৰ এনজয় কৰিলে বা 3 বছৰ এনজয় কৰিলা তাৰ পিছত লাইফটো কি হৈ যাব লাহে লাহে ক্ৰিটিকেল হৈ আহিব
আমি এই 4 বছৰ এনজয়মেণ্ট আমাক কি কৰিব পাৰে, এটা ক্ৰিটিকেল চিটুৱেশ্যনত আমাক পেলাই দিব পাৰে। এতিয়া কথাটো হ'ল ইমানখিনি কথাখিনি কোৱাৰ মেইন ৰিজনটো হৈছে যে আমি গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লোৱাৰ পিছতে আমি যদি এনেকৈ হাত পেলাই বহি থাকোঁ, হাতে হাত ধৰি বহি থাকোঁ, তথাপি নহ'ব আমাৰ। আমি কি ট্ৰাই কৰিব লাগিব? আমি গ্ৰেজুৱেশ্যন কৰি আছোঁ, লগতে আমি কি ট্ৰাই কৰিব লাগিব? বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে ট্ৰাই কৰি যাব লাগিব। হায়াৰ ছেকেণ্ডেৰী পিছতে মেক্সিমাম আজিকালি কি হয়, হায়াৰ ছেকেণ্ডেৰী পিছতে আমি এপ্লাই কৰিব পাৰোঁ। গতিকে সেইখিনি এপ্লাই কৰি আমি ট্ৰাই কৰিব লাগিব যে আমি সেইখিনি গতানুগতিকভাৱে আমি সেইখিনি ট্ৰাই কৰি যাওঁ, আৰু আমি যদি ক্ৰেক কৰোঁতো খুব ভাল কথা। আমি যদি ক্ৰেক কৰিব পাৰোঁতো খুব ভাল কথা, কাৰণ আমাৰ এইমটো সেইটো হোৱা অনুচিত। আমাৰ এইমটো সেইটো হোৱা অনুচিত যে বহুতে ভাবে যে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত মই ট্ৰাই কৰিম। সেইটো একেবাৰে কিন্তু বহুত ডাঙৰ ভুল কাম তেওঁলোকৰ। আমি কি কৰিব লাগিব যে আমি সেইটো ট্ৰাই কৰিব লাগিব যে মই গ্ৰেজুৱেশ্যনটো কৰি থাকিম, গ্ৰেজুৱেশ্যনটো কৰি থাকিম, সেইটো পাছ কৰিব লাগিব, ভাল মাৰ্কছ লৈ পাছ কৰিব লাগিব। কিন্তু মোৰ আৰু এটা কি কাম আছে, মোৰ এই 3-4 বছৰতে মই ট্ৰাই কৰিব লাগিব এটা যাতে গভৰ্ণমেণ্ট জব এটা ট্ৰাই কৰোঁ। কাৰণ প্ৰথম অৱস্থাতে তোমালোকে যদি ধৰা পিছত এনেকুৱা লাগে গভৰ্ণমেণ্ট জব, কোনোবা হয়তো তেওঁলোকে ফেমিলি বিজনেছ আছে, তেওঁলোকে হয়তো ভাবিব যে মই গ্ৰেজুৱেশ্যন কৰি ডাইৰেক্টলি ফেমিলি বিজনেছত যাম, আৰু কাৰোবাৰ হয়তো সেইটো মাইণ্ডছেট থাকিব। কিন্তু সেইটো মেক্সিমাম অসমত সেইটো কমেই দেখা যায়। ফেমিলি বিজনেছৰ ক্ষেত্ৰত বহুতেই কি কৰে, প্ৰথমতে চাকৰিৰ কাৰণে ট্ৰাই কৰে। তো চাকৰিৰ কাৰণে যদি ট্ৰাই কৰিব বিচাৰিছা, তোমালোকে কিন্তু হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰিছা বা এতিয়া ডিগ্ৰী পঢ়ি আছা, তো তোমালোকে কি কৰিব লাগিব? ট্ৰাই কৰিব লাগিব। আমি অকল পঢ়াৰ মানে গ্ৰেজুৱেশ্যনত গৈ পেলাই খালি এনজয়মেণ্ট কৰি থাকিলে নহ'ব। আমি ট্ৰাই কৰিব লাগিব যে আমি কি ধৰণে আমি গভৰ্ণমেণ্ট জববিলাক ট্ৰাই কৰিব পাৰোঁ। যেনেকৈ আমাৰ অসমৰ বিভিন্ন আছে গভৰ্ণমেণ্ট জব আছে, ADRE আছে, তাৰপিছত তোমালোকৰ ধৰা SSC হ'ব পাৰে, গভৰ্ণমেণ্ট মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, বা বেংকিং এক্সামবিলাক হ'ব পাৰে, বা বিভিন্ন ধৰণৰ তেনেকুৱা এক্সাম বহুত আছে। তোমালোকে এটা ছাইডে য'ত তোমালোকে গ্ৰেজুৱেশ্যন কৰি থাকিবা, আন ছাইডে তোমালোকে কি কৰি থাকিব লাগিব? গভৰ্ণমেণ্ট জবৰ সেইখিনি প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। সেইটো কিন্তু মাষ্ট। কাৰণ পিছত বস্তুবিলাক তোমালোকে যদি ভাবা যে পিছত হ'বগৈ, কাৰণ গ্ৰেজুৱেশ্যনৰ পিছত তোমালোকৰ ইমান ষ্ট্ৰেছ আহিব, তোমালোকৰ মূৰত ইমান ষ্ট্ৰেছ আহিব যে তোমালোকে সেইখিনিৰ পৰা মানে বহুতে তেনেকুৱা ছাপৰ্ট খুব কম পায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যনৰ পিছত ছাপৰ্টটো কম পায়। কোনেও সেইটো নকয় যাতে ঘৰত বহি পঢ়, চবেই সেইটো মাথা মাৰে যে তই কি কৰি আছ বা কি কৰিবি সেইটো চিন্তা কৰে। কোনেও খুব মানে ধৰা যিসকলৰ ধৰা ৱেল এষ্টাব্লিছড তেওঁলোক ফেমিলি, তেওঁলোকৰ সেইটো প্ৰব্লেম নহয়। কিন্তু যিসকলৰ, কাৰণ অসমত যিহেতু চব মেক্সিমাম মিডিল ক্লাছ ফেমিলি আছে, গতিকে মেক্সিমামৰ সেইটো প্ৰব্লেম হয় যে গ্ৰেজুৱেশ্যনৰ পিছত তেওঁলোকে কিবা না কিবা কৰিব লাগে। গতিকে এই যে 4 বছৰটো, সেইটো 4 বছৰটো আমি ইউটিলাইজ কৰিব লাগিব। গ্ৰেজুৱেশ্যনৰ বছৰবিলাক আমি ইউটিলাইজ কৰিব লাগিব, আৰু এতিয়াৰ পৰা ট্ৰাই কৰিব লাগিব যে আমি কি কৰিব পাৰোঁ। এতিয়া চোৱা, যিহেতু আমাৰ বিভিন্ন ধৰণৰ জব ওলায়, কিন্তু জবত হয়তো চবেই কোৱালিফাই নকৰিব পাৰে, যিহেতু লিমিটেড ছিট, সেইটোতো ক'বই লাগিব। হয়তো মানুহে 100% দি পেলাইও কোনোবা হয়তো কোৱালিফাইড, কিবা এটা কাৰণে 1 বা 2% কাৰণে তেওঁলোকে জবটো নাপালে। তো আমি কি কৰিব লাগিব? ছেকেণ্ড অপশ্যন এটাও কিন্তু হাতত ৰাখিব লাগিব। লাইক মই প্ৰিপেৰেশ্যন কৰি আছোঁ কিহৰ কাৰণে? যিকোনো এটা এক্সাম, SSC কাৰণে কৰি আছোঁ বা বেলেগ কিবা কাৰণে কৰি আছোঁ। এতিয়া এই যে প্ৰিপেৰেশ্যন যে কৰি আছোঁ, সেইটোতো মই 100% তাত দিবই লাগিব। কিন্তু মাইণ্ডত আৰু এটা ৰাখিব লাগিব ছেকেণ্ড অপশ্যন, যদিহে মই সেইটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, আফটাৰ গ্ৰেজুৱেশ্যন মই কি কৰিম? যদিহে মই গভৰ্ণমেণ্ট জবটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, আফটাৰ গ্ৰেজুৱেশ্যন মই কি কৰিব লাগিব? ক'ত যাম, বা কিবা যদি বিজনেছ আইডিয়াছ আছে তাৰ ওপৰতো আমি চাব লাগিব। কিবা যদি আমি কৰিব পাৰোঁ তাৰ ওপৰতে কিন্তু ছেকেণ্ড অপশ্যনৰ কথা এটা কিন্তু চিন্তা কৰি থ'ব লাগিব। গতিকে গ্ৰেজুৱেশ্যন ইয়েৰটো এটা কি হয়? এটা চাৰ্কেল হয়, যোনটো আমি ফচি যাওঁ। এটা চাৰ্কেল হয়, এটা ফচি যাওঁ, আৰু সেইখিনি চাৰ্কেলৰ পৰা ওলাবলৈ আমি সেই 4 বছৰতে অলপ কষ্ট কৰিব লাগিব। গ্ৰেজুৱেশ্যন মানে একেবাৰে ৰেষ্ট নহয়। বহুতো ছাত্ৰ ছাত্ৰী চাবা, তেওঁলোকে কিন্তু এই গ্ৰেজুৱেশ্যনৰ কি কৰিব পাৰে? তেওঁলোকে গ্ৰেজুৱেশ্যনৰ ইয়েৰ এটা তেওঁলোকে চাকৰি পাই যায় আৰু গুচি যায়। আৰু সেইটো নাভাবিবা যে মই গ্ৰেজুৱেশ্যন এতিয়া যদি আধাতে চাকৰি পাওঁ মই কি কৰিম তেতিয়া? গ্ৰেজুৱেশ্যনটো মোৰ আধাতে গুচি যাব। তো তেনেকুৱা নহয়। তোমালোকে যদি গ্ৰেজুৱেশ্যনৰ ইয়েৰটো পাই যোৱা চাকৰি, কোনো ধৰণৰ প্ৰব্লেম নাই। কাৰণ আজিকালি কে খণ্ডিকৈ বুলি কয়, কে খণ্ডিকৈ বুলি কয়, বা বিভিন্ন অপেন ইউনিভাৰ্চিটিজ আছে য'ত তোমালোকে মানে কি কৰিব পাৰা? দূৰ শিক্ষা বুলি কয় যে। তো অপেন ইউনিভাৰ্চিটি যিহেতু তাত ক্লাছ নকৰি পেলাই তোমালোকে যদি চাৰ্টিফিকেট লোৱা, ছেম ভেলু পোৱা যাব। তোমালোকৰ তাৰপৰা ক'লেও যোনটো গ্ৰেজুৱেশ্যন বুলি ক'ব, ইয়াৰ পৰা ক'লেও গ্ৰেজুৱেশ্যন বুলিয়ে ক'ব। গতিকে তোমালোকে সেইটো চিন্তা কৰিব নালাগে যে মই চাকৰি কৰাৰ পিছত গ্ৰেজুৱেশ্যনটো মোৰ কমপ্লিট নহ'ব, গতিকে মই কি কৰিম? গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই চাকৰি ট্ৰাই কৰিম। কেতিয়াও সেইটো নকৰিবা। কাৰণ অসমত এতিয়া বহুতো মানুহ আছে যোন চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে আৰু তেওঁলোকে পোৱা নাই, বিভিন্ন ষ্টেজত পঢ়ি আছে, তেওঁলোকৰ মন মতে যোনটো কাম কৰিব বিচাৰিছিল সেইটো পৰা নাই কৰিবলৈ।
তো সেইটো যাতে তোমালোকৰ কাৰণে তোমালোকৰ লগত নহয় সেইটো কাৰণে তোমালোকে কিন্তু এতিয়াৰ পৰা ট্ৰাই কৰিব লাগিব আৰু গ্ৰেজুৱেশ্যন যে এটা বহুত ডাঙৰ হিউজ এটা কিবা পাই যাম গ্ৰেজুৱেশ্যন কৰিবলৈ সেইটো কেতিয়া নাভাবিবা গ্ৰেজুৱেশ্যন কৰাৰ পিছত জাষ্ট এখন চাৰ্টিফিকেট পাবা আৰু এটা ক'বলৈ মই পাহৰিছোঁ টিচিঙৰ ৰিলেটেড যদিহে তোমালোকে টিচাৰ হোৱাৰ মন আছে তোমালোকে কি কৰিব পাৰা গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি BEd বা DLEd যি কৰা কৰি পেলাই তোমালোকে সেই টিচিঙতো আগবাঢ়িব পাৰা তো সেইটো তোমালোকৰ এইমৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু মই সেইটোৱে তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে গ্ৰেজুৱেশ্যন কৰি থাকোঁতে ট্ৰাই কৰা এটা জব এটা ল'বলৈ বা যিকোনো এটা বস্তু মানে কোনো এটা এনেকুৱা এটা কৰা যাতে গ্ৰেজুৱেশ্যনৰ পিছত তোমালোকে কোনো ধৰণৰ ষ্ট্ৰেছ ল'বলগীয়া নহয় তোমালোকে জাষ্ট এটা ভাল এষ্টাব্লিছমেণ্ট পোৱা আফটাৰ গ্ৰেজুৱেশ্যন তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজিৰ ভিডিঅ'টো শেষ কৰি কি পোৱা আছে